মাজতে ডিসি এসপি সকলক হকিয়নি প্ৰদান কৰিছে বিধায়ক চেয়াৰমান আলীয়ে উচ্ছেদ অভিযানৰ নামত অক্ষমনীয় অপৰাধ কৰিছে ডিসি এসপি সকলে মুখ্যমন্ত্ৰীয়ে ভিত্তৰ দৰে ব্যৱহাৰ কৰিছে ৰাজ্যৰ ডিসি এসপি সকলক এইবাৰ ডিসি এসপি সকলক হকিয়াই দিলে বিধায়ক চেয়াৰমান আলীয়ে আইন ভংগ কৰাৰ বাবে জবাবদিহি হ'ব লাগিব ৰাজ্যৰ ডিসি এসপি সকলক আৰু ইয়াৰ বাবে সাজু থাকিবলৈ এইবাৰ বিধায়ক চেয়াৰমান আলীয়ে ডিসি এসপি সকলক হকিয়নি প্ৰদান কৰিছে উচ্ছেদ অভিযানৰ নামত অক্ষমনীয় অপৰাধ কৰিছে ৰাজ্যৰ ডিসি এসপি সকলে মুখ্যমন্ত্ৰীয়ে ভিত্তৰ দৰে ব্যৱহাৰ কৰিছে ৰাজ্যৰ ডিসি এসপি সকলক এইবাৰ ডিসি এসপি সকলক হকিয়াই দিলে বিধায়ক চেয়াৰমান আলীয়ে আইন ভংগ কৰাৰ বাবে জবাবদিহি হ'ব লাগিব আপোনালোক হুঁচিয়াৰ হৈ থাকক বুলি হকিয়নি দিছে এইবাৰ বিধায়ক চেয়াৰমান আলীয়ে আপোনালোকক বচাবলৈ হিমন্ত বিশ্ব শৰ্মা সদায় ৰাজনীতিত নাথাকে ৫-১০ বছৰ পিছত হলেও বিপদত পৰিব লাগিব আপোনালোক জাতীয় দল সংগঠন ৰাজনৈতিক দল এইবোৰ সকলোতকৈ ঊৰ্ধত হৈছে ভাৰতৰ সংবিধান কোনোবা দল সংগঠনেও যদি ভুল কৰিছে সংবিধান মতে শাস্তি হ'ব লাগে সেই দল সংগঠনৰ শাস্তি নাপালেও তাৰ বাবে দায়ী হ'ব ডিসি এসপিৰ দৰে চৰকাৰী বিষয়াসকল উচ্ছেদ অভিযানৰ নামত অক্ষমনীয় অপৰাধ কৰিছে ৰাজ্যৰ ডিসি এসপি সকলে হিমন্ত বিশ্ব শৰ্মা সদায় ৰাজনীতিত নাথাকে ৫-১০ বছৰ পিছত হলেও ডিসি এসপি সকলে ইয়াৰ শাস্তি ভোগ কৰিব লাগিব বুলি এইবাৰ হকিয়নি দিছে বিধায়ক চেয়াৰমান আলীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিত্তৰ দৰে ব্যৱহাৰ কৰিছে ডিসি এসপি সকলক উচ্ছেদৰ মাজতে এইবাৰ এই মন্তব্য কৰিছে বিধায়ক চেয়াৰমান আলীয়ে আইন ভংগ কৰাৰ বাবে জবাবদিহি হ'ব লাগিব ৰাজ্যৰ ডিসি এসপি সকল আপোনালোকক বচাবলৈ অৰ্থাৎ ডিসি এসপি সকলক বচাবলৈ হিমন্ত বিশ্ব শৰ্মা সদায় ৰাজনীতিত নাথাকে ৫-১০ বছৰ পিছত হলেও বিপদত পৰিব লাগিব আপোনালোক এনেদৰে ৰাজ্যৰ ডিসি এসপি সকলক হকিয়নি দিছে বিধায়ক চেয়াৰমান আলীয়ে জাতীয় দল সংগঠন ৰাজনৈতিক দল এই সকলোতকৈ ঊৰ্ধত হৈছে ভাৰতৰ সংবিধান কোনোবা দল সংগঠনে যদি ভুল কৰিছে সংবিধান অনুযায়ী সেই দল সংগঠনবোৰৰ শাস্তি হ'ব লাগে শাস্তি নাপালেও তাৰ বাবে দায়ী হ'ব ডিসি এসপিৰ দৰে চৰকাৰী বিষয়াসকল আৰু এনেদৰে ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ মাজতে এইবাৰ বিধায়ক চেয়াৰমান আলীয়ে ডিসি এসপি সকলক হকিয়নি দিছে উচ্ছেদ অভিযানৰ নামত অক্ষমনীয় অপৰাধ কৰিছে ৰাজ্যৰ ডিসি এসপি সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিত্তৰ দৰে ব্যৱহাৰ কৰিছে ৰাজ্যৰ ডিসি এসপি সকলক এইবাৰ ডিসি এসপি সকলক হকিয়াই দিলে বিধায়ক চেয়াৰমান আলীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদায় ৰাজনীতিত নাথাকে গতিকে আইন ভংগ কৰাৰ বাবে ৫-১০ বছৰ পিছত হলেও ডিসি এসপি সকল জবাবদিহি হ'ব লাগিব আৰু ইয়াৰ বাবে ডিসি এসপি সকলক সাজু হৈ থাকিবলৈ আহ্বান জনাইছে বিধায়ক চেয়াৰমান আলী আহমেদে এই সন্দৰ্ভত চেয়াৰমান আলীয়ে কি মন্তব্য কৰিছিল মন্তব্য আগবঢ়াইছো আজি অত্যন্ত দুৰ্ভাগ্যজনক যে আমাৰ যিসকল বিষয়া আছে তেওঁলোকে ৰুল অফ দি ল মানি চলিব লাগে সংবিধান মানি চলিব লাগে কিন্তু এতিয়া মানে কলিকাল এতিয়া ছাগলীয়ে চেলেকে বাঘৰ গাল তেনেকুৱা হৈছে কালৰো কাল কলিকাল ছাগলীয়ে চেলেকে বাঘৰো গাল তেনেকুৱা হৈছে এতিয়া আমাৰ যিসকল বিষয়া বিশেষকৈ ডিসি আৰু এসপি সকল যিবোৰ জিলাত এইবোৰ ঘটনা ঘটিছে তেওঁলোকে অক্ষমনীয় অপৰাধ কৰিছে তেওঁলোকে মুখ্যমন্ত্ৰীৰ ভিত্তৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰি আছে আৰু এই ডিসি এসপি সকলক মই আপোনালোকৰ যোগেদি ৱাৰ্নিং দিব খুজিছোঁ যে আপোনালোকে প্ৰায় ৩০-৪০ বছৰ চাকৰি কৰিব আপোনালোকৰ এই বাপেক হিমন্ত বিশ্ব শৰ্মা সদায় নাথাকে আপোনালোকক প্ৰটেকশ্যন দিবলৈ ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে বহু পানী ভটিয়াই যাব ৰাজনীতিৰ চকৰি ঘূৰি থাকে আৰু আপোনালোকে এই সংবিধান ভায়োলেট কৰাৰ কাৰণে আপোনালোকে ৰুল অফ দা ল ভায়োলেট কৰাৰ কাৰণে আপোনালোকক জবাবদিহি কৰা হ'ব আপোনালোকে হুঁচিয়াৰ থাকক you will face the consequences be sure about it maybe after 5 years maybe after 10 years these officers these DCs and SPs will have to face the consequences I am giving this warning to the DCs and SPs
আপনার এই বাপেক হিমন্ত বিশ্ব শর্মা সদায় নাথাকে প্রোটেকশন দিবলে জাতীয় দল সংগঠনের কোনো কথা নাই নো বডি নো ওয়ান ক্যান ভায়োলেট দি প্রভিজনস অফ কনস্টিটিউশন এইখন আটাইতকৈ ডাঙৰ দল সংগঠন রাজনৈতিক দল এইবোৰতকৈ এইখন ডাঙৰ কোনোবা দল সংগঠনে যদি ভুল কৰিছে পানিশমেন্ট খাব লাগে তেওঁলোকে আৰু তাৰ পানিশমেন্ট নোখোৱাৰ কাৰণে ডিসিএসপি দায়ী হ'ব আৰু দায়ী কৰা হ'ব মই ওয়ার্নিং দিছো তেওঁলোকক আজি অত্যন্ত দুৰ্ভাগ্যজনক যে আমাৰ যিসকল বিষয়া আছে তেওঁলোকে রুল অফ দি ল মানি চলিব লাগে সংবিধান মানি চলিব লাগে কিন্তু এতিয়া মানে কলিকাল এতিয়া ছাগলীয়ে চেলেকে বাঘৰ গাল তেনেকুৱা হৈছে কালৰো কাল কলিকাল ছাগলীয়ে চেলেকে বাঘৰো গাল তেনেকুৱা হৈছে এতিয়া আমাৰ যিসকল বিষয়া বিশেষকৈ ডিসি আৰু এসপি সকল যিবোৰ জিলাত এইবোৰ ঘটনা ঘটিছে তেওঁলোকে অক্ষমনীয় অপৰাধ কৰিছে তেওঁলোকে মুখ্যমন্ত্ৰীৰ ভৃত্যৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰি আছে আৰু এই ডিসিএসপি সকলক মই আপোনালোকৰ যোগেদি ওয়ার্নিং দিব খুজিছো যে আপোনালোকে প্ৰায় 30-40 বছৰ চাকৰি কৰিব আপোনালোকৰ এই বাপেক হিমন্ত বিশ্ব শৰ্মা সদায় নাথাকে আপোনালোকক প্ৰটেকশন দিবলৈ ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে বহু পানী ভটিয়াই যাব ৰাজনীতিৰ চকৰি ঘূৰি থাকে আৰু আপোনালোকে এই সংবিধান ভায়োলেট কৰাৰ কাৰণে আপোনালোকে রুল অফ দা ল ভায়োলেট কৰাৰ কাৰণে আপোনালোকক জবাবদিহি কৰা হ'ব আপোনালোকে হুঁশিয়াৰ থাকক you will face the consequences be sure about it maybe after 5 years maybe after 10 years these officers these DCs and SPs will have to face the consequences I am giving this warning to the DCs and SPs আপনার এই বাপেক হিমন্ত বিশ্ব শর্মা সদায় নাথাকে প্রোটেকশন দিবলে জাতীয় দল সংগঠনের কোনো কথা নাই নো বডি নো ওয়ান ক্যান ভায়োলেট দি প্রভিজনস অফ কনস্টিটিউশন এইখন আটাইতকৈ ডাঙৰ দল সংগঠন রাজনৈতিক দল এইবোৰতকৈ এইখন ডাঙৰ কোনোবা দল সংগঠনে যদি ভুল কৰিছে পানিশমেন্ট খাব লাগে তেওঁলোকে আৰু তাৰ পানিশমেন্ট নোখোৱাৰ কাৰণে ডিসিএসপি দায়ী হ'ব আৰু দায়ী কৰা হ'ব মই ওয়ার্নিং দিছো তেওঁলোকক আজি অত্যন্ত দুৰ্ভাগ্যজনক যে আমাৰ যিসকল বিষয়া আছে তেওঁলোকে রুল অফ দি ল মানি চলিব লাগে সংবিধান মানি চলিব লাগে কিন্তু এতিয়া মানে কলিকাল এতিয়া ছাগলীয়ে চেলেকে বাঘৰ গাল তেনেকুৱা হৈছে কালৰো কাল কলিকাল ছাগলীয়ে চেলেকে বাঘৰো গাল তেনেকুৱা হৈছে এতিয়া আমাৰ যিসকল বিষয়া বিশেষকৈ ডিসি আৰু এসপি সকল যিবোৰ জিলাত এইবোৰ ঘটনা ঘটিছে তেওঁলোকে অক্ষমনীয় অপৰাধ কৰিছে তেওঁলোকে মুখ্যমন্ত্ৰীৰ ভৃত্যৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰি আছে আৰু এই ডিসিএসপি সকলক মই আপোনালোকৰ যোগেদি ওয়ার্নিং দিব খুজিছো যে আপোনালোকে প্ৰায় 30-40 বছৰ চাকৰি কৰিব আপোনালোকৰ এই বাপেক হিমন্ত বিশ্ব শৰ্মা সদায় নাথাকে আপোনালোকক প্ৰটেকশন দিবলৈ ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে বহু পানী ভটিয়াই যাব ৰাজনীতিৰ চকৰি ঘূৰি থাকে আৰু আপোনালোকে এই সংবিধান ভায়োলেট কৰাৰ কাৰণে আপোনালোকে রুল অফ দা ল ভায়োলেট কৰাৰ কাৰণে আপোনালোকক জবাবদিহি কৰা হ'ব আপোনালোকে হুঁশিয়াৰ থাকক you will face the consequences be sure about it maybe after 5 years maybe after 10 years these officers these DCs and SPs will have to face the consequences I am giving this warning to the DCs and SPs আপনার এই বাপেক হিমন্ত বিশ্ব শর্মা সদায় নাথাকে প্রোটেকশন দিবলে জাতীয় দল সংগঠনের কোনো কথা নাই নো বডি নো ওয়ান ক্যান ভায়োলেট দি প্রভিজনস অফ কনস্টিটিউশন এইখন আটাইতকৈ ডাঙৰ দল সংগঠন রাজনৈতিক দল এইবোৰতকৈ এইখন ডাঙৰ কোনোবা দল সংগঠনে যদি ভুল কৰিছে পানিশমেন্ট খাব লাগে তেওঁলোকে আৰু তাৰ